প্ৰিয় দৰ্শক, জীৱনত সদায় সুখী হৈ থাকিবৰ কাৰণে কি কৰিব লাগে জানেনে? কাৰো কথা কেতিয়াও অন্তৰত সোমোৱাই নল'ব। আপোনাৰ পিছত মানুহে বাজে কথা ক'বই, কিয় জানেনে? যেতিয়া তেওঁলোকে আপোনাৰ স্থান পাব নোৱাৰে। আপোনাৰ যি আছে তেওঁলোকৰ সেইবোৰ নাই। তেওঁলোকে আপোনাৰ দৰে হ'ব বিচাৰে, কিন্তু নোৱাৰে। এই পৃথিৱীৰ নিয়মসমূহ সঁচাকৈ অদ্ভুত। যাৰ টকা আছে তেওঁৰ মন নাই, আৰু যাৰ মন আছে তেওঁৰ ওচৰত টকা নাই। জীৱনৰ প্ৰয়োজনত যদি আপুনি কেতিয়াবা নিজকে সলনি কৰিব লগা হয়, তেতিয়াহ'লে সেইটোকে কৰক। হয়তো অলপ কষ্ট হ'ব, তথাপিও যিজনে আপোনাৰ মূল্য নুবুজে তেওঁৰ বাবে অপেক্ষা কৰি নাথাকিব। আগবাঢ়ি যাওক জীৱনত। নিজৰ কৰ্ম কৰক, পৰিশ্ৰম কৰক, সফলতা এদিন নিশ্চয় আহিব। হঠাৎ ডাঙৰ মানুহ হৈ উঠা মানুহৰ পৰা সাৱধান, কাৰণ তেওঁলোকে পাহৰি যায় তেওঁলোকৰ আগৰ অৱস্থাৰ কথা। এই পৃথিৱীত সকলোৱে আপোনাৰ লগত বেইমানি কৰিলেও কিন্তু যিখিনি কষ্ট আপুনি কৰিব, যিখিনি পৰিশ্ৰম আপুনি কৰিব, সেই পৰিশ্ৰমখিনিয়ে আৰু আপোনাৰ যোগ্যতাই আপোনাৰ লগত কেতিয়াও বেইমানি কৰিব নোৱাৰে। নিজকে শক্তিশালী হিচাপে যদি গঢ়ি তুলিব খুজিছে, তেনেহ'লে আপুনি শিকি লওক অকলে থাকিবলৈ। সময়বোৰ কিন্তু আপোনাৰ নিজৰ। কষ্ট আৰু ইচ্ছা কৰিলে সময়বোৰক সুন্দৰদৰে সজাবও পাৰে, আৰু যদি বিচাৰে সময়বোৰক ভুল এজনৰ সৈতে কটাই নষ্টও কৰিব পাৰে। অতীতক পাহৰিবলৈ সাহস লাগিব, বৰ্তমানৰ সৈতে যুঁজিবলৈ শক্তি লাগিব, আৰু ভৱিষ্যতে যি হ'ব ভালেই হ'ব বুলি ভাবিবলৈ ভৰসা লাগিব। জীৱনৰ প্ৰকৃত সত্য হ'ল আপুনি সময়ে সময়ে সমস্যাৰ সৈতে যুদ্ধ কৰিবই লাগিব। জোখতকৈ বেছি চিন্তা নকৰিব। জোখতকৈ বেছি চিন্তা কৰিলে জীৱনৰ সকলো দুখ শান্তি নষ্ট হয়। আমাৰ এই সমাজখন বহুত অদ্ভুত। অসফল মানুহক দেখি হাঁহে আৰু সফল মানুহক দেখি জ্বলে। আপুনি যিমানেই ভাল নহওক কিয়, যিমানেই দয়াবান নহওক কিয়, কিছুমান মানুহৰ সন্মুখত আপোনাক লৈ তেওঁলোক কেতিয়াও সন্তুষ্ট নহয়। কাৰোবাৰ বিপদ দেখি কেতিয়াও আনন্দ প্ৰকাশ নকৰিব, কাৰণ অহাকালিলৈ আপুনি কি অৱস্থাত থাকিব সেইটো আপুনিও নিজেও নাজানে। সময়ে কেতিয়া কাক কলৈ লৈ যায় কোনেও নাজানে। অহংকাৰ, বেছি মোহ, বেছি মায়া এইবোৰে মানুহক ধ্বংসহে কৰে। আপোন পেটীয়া স্বভাৱে মানুহক লোভীয়া কৰি তোলে। আপোন পৰ একো নামানে। জীৱন খন্তেকীয়া। সফলতাটো লাগিবই জীৱনত, কিন্তু এনেকুৱা সফলতাও আপুনি নুবুটলিব য'ত সুখৰ অনুভৱেই কৰিবলৈ নাপাব আপুনি। জীৱন জীয়াবলৈ শিকক মুক্ততাৰে, সফল হ'বলৈ শিকক স্বাধীনতাৰে। বান্ধ খাই থকা সফলতাক জানো সফলতা বুলি কয়? ই কেতিয়াও সফলতা হ'বই নোৱাৰে। খন্তেকীয়া সুখৰ বাবে নিজৰ সুন্দৰ জীৱনটোক বন্ধকত নাৰাখিব কেতিয়াও। থকা দিনকেইটা আপোনজনৰ সৈতে সুখেৰে কটাওক, লগতে সমাজখনকো কিবা এটা দিবলৈ চেষ্টা কৰক। জীৱনৰ আটাইতকৈ মূল্যৱান বস্তুটো হৈছে বিশ্বাস, যিটোক পাবলৈ বহুত কঠিন আৰু হেৰুৱাবলৈ তেনেই সহজ। যিজনে আপোনাৰ ওচৰত এই বিশ্বাস বস্তুটোক জীয়াই ৰাখিব, তেওঁক কিন্তু আপুনিও সদায় সন্মান কৰিব, গুৰুত্ব দিব, মৰ্যাদা দিব। সুখেৰে ভৰি পৰিব আপোনাৰ জীৱন। এইটো কথা কেতিয়াও আপুনি নিজৰ মনত সোমোৱাই নল'ব যে আপুনি জীৱনত একো কৰিব নোৱাৰে। এটা কথা সঁচা যে সকলোখিনি কাম আপুনি কৰিব নোৱাৰিবও পাৰে, কিন্তু যদিহে আপুনি আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখে, তেতিয়াহ'লে প্ৰায়খিনি কামেই আপুনি কৰিব পাৰিব। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে সকলোকে তুমি দয়া কৰা, সন্মান কৰা, বিনম্ৰতাৰে আঁকোৱালি লোৱা। এই কাৰণে নহয় যে কেৱল মই কোৱাৰ বাবে, এই কাৰণে যে তুমি বহুত ভাগ্যৱান, কাৰণ তুমি এই পৃথিৱীত মানুহ হিচাপে জন্ম লৈছা। কথাবোৰ বেছি ভাবি থকাতকৈ বেছি কৰিবলৈহে চেষ্টা কৰিব লাগে। বেছি কৰাতকৈ ভাল কৰিবলৈ চেষ্টা কৰিব লাগে। মানুহৰ উপকাৰ কৰিবলৈ হ'লে, ভাল কৰিবলৈ হ'লেতো আমি ভাল চিন্তা চৰ্চা কৰিবই লাগিব। পজিটিভিটি বৰ্তাই ৰাখিবই লাগিব। সদায় পজিটিভ চিন্তা চৰ্চা ৰাখক জীৱনত। সদায় বেলেগৰ বিষয়ে অলপ ভালকৈ ভাবক। চাব আপোনাৰ লগতো সদায় ভালেই হ'ব। আনৰ বিষয়ে যদি আপুনি বেয়াকৈ ভাবে, তেতিয়াহ'লে আপোনাৰ লগতো সদায় বেয়াই হ'ব। আচলতে কি জানে, আমি আনক যি দিওঁ সেইটোৱে আমি পুনৰ লাভ কৰোঁ। সেইকাৰণে নিজৰ পথত আমি সদায় সততাৰে চলিব লাগে।